নমস্কাৰ। আমি আজি সকলোৱে মিলি টিপলিঙলৈ গৈছোঁ, যিহেতু জুবিন দা আমাৰ মাজৰ পৰা একেবাৰে বেলেগ এখন পৃথিৱীলৈ বুলিয়ে কৈছোঁ গুচি গ'ল, কিন্তু আমাৰ মাজত সদায় জীয়াই থাকিব। আৰু আজি সকলোৱে মিলি আমাৰ টিপলিঙবাসী ৰাইজৰ সহযোগত আৰু বিভিন্ন সংগঠনৰ জৰিয়তে জুবিন দাৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠান ভাগ কৰা হ'ল, যাৰ বাবে আপোনালোকে দেখিছে হয়তো মানুহৰ যে ইমান সমাগম। আৰু পোনেই আমি স্কুটিখন ৰখাই খোজকাঢ়িছোঁ। ভাবিলোঁ ভিডিঅ' এটাৰ জৰিয়তে সকলোৱে যাতে দেখা পায়, অনাগত যিসকল প্ৰজন্ম আহিব সকলোৱে যাতে ভিডিঅ'টো চাব পাৰে। আৰু আপোনালোকে হয়তো দেখিছে নহয়, মানুহ যে কিমান আহিছে, কিমান দূৰৰ পৰা। আৰু সোমাই আপোনালোকে দেখিছে সকলোতে কেৱল জুবিন দা, অকল জুবিন দা। হয়তো আপোনাৰ অবিহনে এয়া আমি সঁচাই সকলো আধৰুৱা ফিল কৰিছোঁ। আৰু ইয়াত দেখিছেনে বহুত ধুনীয়াকৈ আমাৰ অসমীয়া সংস্কৃতি দাঙি ধৰিছে। গায়ন বায়নেৰে যেতিয়া উদ্বোধনী হৈছে দেখিছেনে আপোনালোকে। কমেও কৈছিলে 19 যোৰ আহিছে বুলি কৈছিলে। ইয়াত মই যিমানখিনি পাৰিছোঁ কেমেৰা কৰিছোঁ। আৰু যিহেতু অকণমান বতৰটো যিহেতু প্ৰথমতে বেয়া আছিলে, আগদিনাখন বৰষুণ দিয়াৰ বাবে গোটেই বোকা হৈ আছিলে, সেইকাৰণে যিমানখিনি পাৰিছোঁ ভিডিঅ' কৰি ৰাখিছোঁ। আৰু এয়া হৈছে গায়ন বায়ন। আৰু ৰাস্তা দেখিছেনে জুবিন দাক চাবলৈ কিমান মানুহ আহিছে। জুবিন দা আমাৰ মাজত আছে, জুবিন দাৰ ফটোবোৰ দেখি বেছি পাইছে, ইমানেই আৰু।